প্ৰশ্ন সুধিছে তাৰ পাছতে আকৌ তেওঁ এইগৰাকী আমাৰ বাইদেউ সুধিলে কি পেপাৰ 3টা কেলে ব্যৱহাৰ কৰিছে এতিয়া আপোনালোকে বিচাৰ কৰকচোন এনেকুৱা জাজক আজিকালি বিহু মঞ্চত বহুৱাই পেলাই বিহু মঞ্চবিলাকত প্ৰতিযোগিতাবিলাকৰ নাম নাইকিয়া কৰি পেলাইছে আপোনালোকে এতিয়া বিচাৰ কৰক এই বাইদেউৰ ওপৰত মোৰ ক'বলগীয়া একো নাই এটা কথা আপোনালোকে মোক যদি লাজ দিম বুলি ভাবিছে কিন্তু মই লাজ পোৱা নাই কাৰণ যেতিয়া বিহুৱতীয়ে যদি নাই চাগে 3টা পেপাৰ নবজালেও হয় 3টা পেপাৰ বজাই পেলাই পৰিৱেশটো বিশৃংখল হোৱাতকৈ এটা পেপাৰ বজাই সুন্দৰকৈ বিহুৱতীজনী ডেন্স উপভোগ কৰিব পাৰে আৰু এতিয়া বিহুৱতীজনীয়ে পেপাৰটো ধুনীয়াকৈ শব্দটোও শুনিবলৈ পায় নাচিবলৈও সহজ হয় এতিয়া উকনীলতা বাইদেউৰ ক্ষেত্ৰতে উকনীলতা বোলা ছোৱালীজনীৰ ক্ষেত্ৰত কথাই কৈছোঁ মই তেখেতে এতিয়া পেপাৰ 3টা একেলগে বজাৰ কাৰণে নাচত কিমানখিনি বিসংগতি দেখিব সঁচাকৈ একদম মোৰ শান্তি নাইকিয়া হ'লেও ইফালে বিহু ডান্স কৰিবলৈ যাবলৈও নহয় মানুহবোৰ কলচু বোলো অকণমান সহায় কৰি দিয়ক কি নাই ভাতকাল খালে একদম খাই পেলাই একদম খাল কাহি এনেকৈ পেলাই থৈ গ'ল এতিয়া মই এইবোৰকে কৰোঁ নে বিহু ডান্স কৰিবলৈকে যাওঁ একদম ভাবি পোৱা নাই লতাশিলত বিহু ডান্স কৰিলোগৈ বা গুৱাহাটী গোটেইখন যিমানবোৰ বিহু সন্মিলন হ'ল চবতে ডান্স কৰিলোগৈ মেখেলা চেখেলা পিন্ধিয়ে আছোঁ 12 চনতে বিহুতি হোৱা দিনটো একদম মনত পৰি যায় দেই তেতিয়া ছোৱালীবিলাকে এনেকৈ হাত মেলি নাচি ওলাই আহে গোটেই গা মোৰ একদম ৰমক জমক কৰি ফুৰে নহয় এখেতক আজি মই খুৱাম ৰ গেছটোকে বোলো চফা কৰকচোন অথনি ক'লো ইমান কৰিলোঁ বোলো গেছটো চফা কৰি থৈ যাওকচোন এতিয়া মোৰ কাপোৰ কানি বেয়াই হ'বগৈ চাদৰখন পিন্ধা নাই কাৰণেহে ইফালে আজি গাঁৱৰ জেগাত জাজ কৰিবগৈ লাগিব কি হ'ব ভগৱানেহে জানে বেলেগ জেগাত গুৱাহাটী জাজ কৰিবলৈ গ'লে ইমান কুৱেশ্যন নকৰে এই গাঁৱৰ জেগাত মানুহবোৰ মোকবোৰ বৰ চোকা নহয় আৰু ভয়হে লাগে অকণমান ডুপ্লিকেট কৰিম বুলি ভাবিলেও ডুপ্লিকেট কৰিব নোৱাৰোঁ যিকেইজনী মোক গেটখনৰ সঁচাকৈ আৰু দেই এইবোৰ থকক আৰু এইবোৰ কাম কৰি থাকিবলৈ নাই দেই যাওঁ হেৰি শুনিছেনে মই আকৌ এইবাৰ এনেকৈ ধুনীয়াকৈ থৈ গৈছোঁ আপুনি আকৌ লেতেৰা কৰিলে পেলাব ডিমটো বনাই আছোঁ লগৰসোপাক মাতি আনি পেলাই এইবোৰ চাহ ধুতি নোলোৱাব আকৌ কৈ দিছোঁ মই ভালকৈ আহি পেলাই একো কৰিব নাই ভাত বনাই থ'ব ধুনীয়াকৈ আহি পেলাই খামেই মই গম পাইছোঁ মোৰ দেৰি হৈছে আকৌ আপুনি ব'লক মোক পটককৈ বাইকখন লৈ থৈ আহকগৈচোন আৰু ইফালে তাৰপৰা ফোন কৰি আছে গম পাইনে আপুনি হেৰি শুনিছেনে হেল্ল' তোমালোকে যে অকণো সঁচাকৈ টাইমৰ মূল্য বুজি নোপোৱা দেই চোৱাচোন ইফালে কমিটিয়ে মোলৈ কিমান ফোন কৰি আছে গম পোৱা নে তোমালোকক মেকআপ আনিছোঁ পইচা দিহে মাতিছোঁ এনেই মতা নাই নহয় আহা আকৌ দেৰি আছোঁ নহয় ৰাস্তাটো তুমি এনেকৈ হৈ দত্ত চুকৰ নৰালি গলিতে এনেকৈ সোমাই পেলাই আহি পেলাই ৰাইট চাইডে টানটো লৈ পেলাই 2 নম্বৰ ঘৰটো পাৰ হৈ পেলাই 3 নম্বৰ ঘৰটো দেখিবা আগফালে ইটা পেলাই থোৱা আছে মানে ঘৰটো বনাই আছোঁ যে ইটা এগাল পেলাই থৈছোঁ একদম সহজ উলিয়াবলৈ আৰু কপৌ ফুল এগাল ফুলি আছে গোটেই একদম বাৰীখনত কপৌ ফুলে একদম পৰিপূৰ্ণ হৈ আছে আহা সোনকালে স্কুটি এখন ৰখি আছে দেখিবা আগফালে আৰু মানুহটো ভাগৰ NS বাইকখনো আছে গম পাই নে এতিয়া তাত সেইখনতে মই যামগৈ তুমি আহা সোনকালে দেৰি কৰি নাথাকিবা আকৌ আৰু মেকআপ বস্তু চব আনিছা নহয় আইলেছ আনিছা নে সেইবোৰ চব লাগিব মোক আকৌ একদম ধুনীয়াকৈ ওলাব লাগিব একদম 12 চনৰ বিহুটি যেনেকৈ পুৰস্কাৰ পাওঁতে ওলাইছিলোঁ তেনেকৈ ওলাম বুলি ভাবিছোঁ আহা সোনকালে আহা হ'ব হেৰি শুনিছেনে এই ল'ৰা এজন আহিছে চাওকচোন অকণমান ওলাই দিয়কচোন আপুনি অকণমান এই মানুহৰ যে সঁচাকৈ শান্তি নাই দেই কিনো কৰি থাকে বাৰু ভিতৰখনত মেম অকণমান ধুনীয়াকৈ সজাই দিবা দেই আঁতৰ বজাতে জিলিকি থাকোঁ একদম গোটেই ডেকা ল'ব পাগল হ'ব লাগিব আজি আকৌ মেম আপুনি স্কিনত কি খানি ইমান গ্ল' মাৰিছে আৰু ভেচিলেটখন খাই দিছিলোঁ তুমি আহিবা বুলি তেতিয়াহে জিলিকি থাকিম আকৌ 62 হ'ল যদিও আপোনাৰ স্কিনটো বহুত ধুনীয়া হৈ আছে মেম আৰু 2012 চনত বিহুটি হৈছিল 62 নাই হোৱা 36 হৈছে অ'কে মেম ওপৰত চাব অলপ ফুলপা মাৰিলে প্ৰথম ফুলপা মাৰিলেহে ভাল লাগে গম পোৱা নে অ'কে মেম মোগৰা কৰিম নে কপৌ ফুল কৰিম মোগৰাকে কৰা কপৌ ফুল নামাৰো মেম অৰ্কিড কৰি দিছোঁ হা অ'কে ঠিক আছে ফুলপা অকণ বহলকৈ মাৰা তেতিয়াহে ওলাব নহ'লে মানুহে ফুলপা নেদেখিবই বহলকৈ মাৰিছোঁ মেম ধুনীয়া লাগিছে মেম থেংক ইউ এনেও ধুনীয়া বাৰু তুমি নক'লেও মই জানো ধুনীয়া বুলি মেম মোক পে'মেণ্টটো এতিয়া জিপে' কৰিব নে কেছ কৰিব আজিকালি হাতত কেছ নাৰাখোঁ যি দিনকালৰ গুটি ঘৰত এখন তলা মাৰি থৈছোঁ গোটেইখন ধোবা মুঠলৈ জিপে'ত পইচাহে আছে কেছ নাই জিপে' কৰিলে হ'ব নহয় অ'কে মেম হৈ যাব চাদৰখন ধুনীয়াকৈ একদম ফিটিঙত পিন্ধাই দিয়াচোন চাদৰখন পিন্ধাই দিয়া প্ৰথমতে ফিগাৰটো বাৰু মোৰ ধুনীয়া হৈ আছে নে বাৰু এতিয়া কেটৰিনা কাইফৰ নিচিনাই হৈছে মেম কিমান ফিগাৰ মেইনটেইন গম পোৱা নাই খোৱা বোৱা বহুত কমালো আজিকালি তাকেহে দেখিলেই গম পায় আপুনি যে খোৱা বোৱা খিচিৰি খাই আছে বুলি তাকেহে কণ্ট্ৰলৰ চাউল পাই আছে আৰু ন কণ্ট্ৰলৰ চাউলো পাইছোঁ কণ্ট্ৰলৰ চাউল নাপালে কি খাবা ইমান বস্তু বাহানি তাকেহে দেখি দিওঁ বুলি কৈছিলে গোটেই ঘৰত গম পায় আপুনি কণ্ট্ৰলৰ চাউল খাই জীয়াই আছে বুলি তাকেহে নক'বা আৰু গম পাইছা ভালেই লাগিলে পাই তোমাক লগ পাই কথা পাতিব ইমান ফ্ৰী এনেকৈ এইখন এনেকৈ কোচ দি দিয়া হয় এনেকৈ দিয়া কোচটো এনেকৈ দিয়া দি দিম ক'ৰ কাপোৰ মেম সুদৰ্শনৰ ৱাৰ্ডপৰ নেকি নহয় এইবোৰ মিছো কি কামাল
এইটো ধৰি থাকক মই পিন আপ কৰি দিম হা ঠিক আছে থ্যাংক ইউ জুৱেলাৰী কি কৰিব পৰিধানৰ জুৱেলাৰী নকৰো ৰিং ডিঙৰ ডাঙৰ পিন্ধিছো নহয় জুৱেলাৰীটো পৰিধানৰ মই এটা লৈ আহিছিলো হয় নি ঠিক আছে পিন্ধাই দিবা ঠিক আছে থ্যাংক ইউ ওয়েলকাম আহাচোন আহা পটাপট পিন আপ কৰি দিয়া আহা বহুত দেৰি হৈছে ফোন কৰি আছে গম পোৱা নে কম্পিউটাৰ তাৰ পৰা গৈ আছো এই আপাই এইটো পাইছোহে বৰ্তমান আহি পেলাই পৰহিলৈ তুমি টেনশ্যন নল'বা মই টাইমটো কিবাকে মিলাই ল'ম গম পাইছানে এই আছো আপোনাৰ হেল্ল' এই মানে মানুহবিলাকে চব ৰৈ আছে বাইদেউ পালেহি আমাৰ চুনি বাইদেউ বাইদেউ নমস্কাৰ চুনি বাইদেউ আপুনি বহিব নি জাহাজত আপুনি যে ঘোচ খাই পেলাই এসময়ত যে বিহু ৰাণী হৈছিলে সেইবোৰ নুলিয়াই ক'ত বা ঘোচ খাই বিহু দিছো তেনেকুৱা কথা ক'বলৈ আহিছে সেইবোৰ ছোৱালীও নাচিব হেৰি কিবা এটা দিব আকৌ সেইটো যদি ভাল নাচে পুৰস্কাৰ পাব বেয়া নাছিলে ক'ৰ পৰা পুৰস্কাৰ দিম নিজে আগতে যিখন নাচে সেই পইচা দি হেৰি হৈছে বুলি গম পাওঁ নহয় এতিয়া আহক আহক উলিয়াবগৈ নালাগে মানুহ দিব কিন্তু উলিয়াম হ'ব 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 কৈছে দেহৰ মুগাৰে মুহুৱা তাতোত কৈছে দেহৰ মাকো তাতোত কৈছে দেহৰ বহাগৰ বিহুটি নানাচি কেনেকৈ থাকো নমস্কাৰ আপোনালোকক জনাইছো এই ফাট মেলা বিহু সন্মিলনৰ তৰফৰ পৰা সকলোকে শেহতীয়াকৈ বিহু শুভেচ্ছা জনাইছো ১৪৪৯ চনৰ পৰা চলি অহা আমাৰ এই বিহু সন্মিলনত আজি আকৌ আমি এবাৰ লগ পাবলৈ আপোনালোকক বিচাৰিছো এক আনুষ্ঠানিকভাৱে আপোনালোকক কিদৰে বুজাব নোৱাৰে এক সুমধুৰ অনুষ্ঠান আৰু লগতে বিহু সন্মিলনৰ দ্বাৰা আজি আমাৰ ইয়াত বিচাৰক কৰিবলৈ মাতি আনিছো ১৪৪৯ চনত যিগৰাকী বিহুৱতী হৈছিলে তেওঁৰে কইনা আমাৰ যোৰহাটৰ এই ফাটমেলা গাঁৱৰ কি বুলি ক'ম আৰু আপোনালোকক গৌৰৱ তেওঁ হৈছে সকলোৱে মৰমৰ এখন চিনাকি মুখ চুনচুনি ভট্টাচাৰ্য আজি আমি তেখেতক মাতি আনিছোঁ আমাৰ এই বৰ বিহুৱতী সন্মিলনত বিচাৰক হিচাপে তেওঁক আমি মঞ্চলৈ আদৰি আনিবলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ অতিকে মৰমৰ দীঘলা বোপাই এয়া আমাৰ সন্মুখত চুনচুনি বাইদেউ বাইদেউ নমস্কাৰ নমস্কাৰ সকলোকে আৰু এই বাইদেউক আজি মই এখন ফুৰাম গামোচা আৰু এটা ফুলৰ থোপাৰে বাইদেউক মই মঞ্চত এয়া আদৰণি জনাইছোঁ বাইদেউ লওক ধন্যবাদ আৰু এতিয়া বাইদেউক আমি দুই এষাৰ ক'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ পোনপ্ৰথমে সকলোকে মোৰ তৰফৰ পৰাই ফাটপেলা গাঁৱৰ ৰাইজক সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শুভকামনা আৰু পলমকৈ হ'লেও ৰঙালী ভৰখীয়া পৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ বৰ্তমান মই আজি নিজকে ইমান গৌৰৱান্বিত অনুভৱ কৰিছোঁ কাৰণ এইখন গাঁৱৰে জীয়ৰী হৈ পেলাই মই যেতিয়া এইখন নিজৰ গাঁওখন যেতিয়া মই বিচাৰ কৰাখনে অলংকৃত কৰিব পাৰিছোঁ তাৰ বাবে পোনপ্ৰথমে সকলো গাঁওবাসীক মোৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আয়োজক কমিটি সকলোকে ধৰি পেলাই মোৰ তৰফৰ পৰা বহুত বহুত শুভকামনা আৰু এই অনুষ্ঠানটো সকলোৰে বাবে আজি যাতে সুন্দৰ হওক আহিব সকলো একেলগে বিহু নাচিম ময়ো নাচিম আপোনালোকেও নাচিব ভাল লাগিব সকলোকে লগ পাম আৰু এতিয়া বেছি কথা কৈ নাথাকোঁ এনে বিহুৰ বতৰত যেতিয়া বেছিকৈ কথা কৈ থকা যায় মানুহবিলাকে বৰিং পায় চ' সেইকাৰণে এটা বিহু গীতৰ কলিৰে প্ৰথম মই বিচাৰ কৰাখন আলংকৃত কৰিবৰ বাবে নিজে আগবাঢ়িছোঁ অতি কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নে হৰৈ মাকো ঐ তাতোত কৈছে নেহৰ বহাগৰ বিহুটি ঐ নানাচি কেনে ধন্যবাদ এয়া মই বিচাৰ কৰাখনত বহিছোঁ এতিয়া বৰ্তমান আৰু সকলো প্ৰতিযোগীকে মোৰ তৰফৰ পৰা বহুত বহুত শুভকামনা ধন্যবাদ বাইদেউ আজি আমাৰ এই অনুষ্ঠানত প্ৰথম আমাৰ যিগৰাকীয়ে ইয়াৰ ষ্টেজত প্ৰথম বিহু নাচিব থুপুকি বুঢ়াগোহাঁই সাজু হৈ থাকিব ঠেংলতা বাইদেউ এতিয়া প্ৰথমে আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ থুপুকি বুঢ়াগোহাঁই বাইদেউ আপুনি কিবা দৰকাৰ হ'লে ক'ব ঠিক আছে এইখন বিচাৰ বহি থকা সময়ত খান্দি নকৰিব আপুনি আঁতৰি দিয়ক কিন্তু মোৰ তাতে নাপালে চাব আকৌ আপুনি যে মই গোটেই মানুহৰ আগত ক'ম আকৌ সেই হ'ব এয়া মঞ্চত থুপুকি বুঢ়াগোহাঁইক মাতক মোৰ ছোৱালী দিব নে কওক মোৰ ছোৱালী ৰিজিম কলিতাজনী দিয়ে নহয় চাব আকৌ গোটেই বন্না বুলি আমাক একদম হেৰি কৰি নকওঁ ঠিক আছে এতিয়া আমাৰ মঞ্চলৈ আহিব থুপুকি বুঢ়াগোহাঁই মঞ্চত প্ৰথমে দেখিবলৈ পালে থুপুকি বুঢ়াগোহাঁই নৃত্য তেওঁ কণ্ঠৰ ক'ব লাগিব কিন্তু তেওঁ একদম সৰস্বতী বিৰাজমান আমাৰ বাইদেউক তেওঁক এটি প্ৰশ্ন সুধিবলৈ অনুৰোধ জনোৱা হৈছে বাইদেউ তেখেতক কেনেকুৱা লাগিলে বিহু আৰু এটি প্ৰশ্ন আপুনি তেওঁক সুধিবৰ কাৰণে অনুৰোধ জনালোঁ থুপুকি
তোমাৰ সুন্দৰ বিহু নৃত্য প্ৰদৰ্শন কৰিছা আৰু অলপমান তোমাৰ অক্ষৰৰ প্ৰয়োজন আছে কাৰণ কঁকালটো ভাঙোতে তোমাৰ অকণমান মাজে মাজে কেতিয়াবা হেৰি হৈ গৈছে আৰু আঙুলিবিলাক বেছিকে ফাট পেলিছা তুমি এটা কথা কোৱাচোন বাৰু বিহুৱতী এজনীয়ে খোপাত কি ফুল মাৰিলে বেছি সুন্দৰ লাগে দেখিবলৈ কপৌ ফুল মেম সুন্দৰ উত্তৰ ঠিক আছে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো এতিয়া আমাৰ মঞ্চলৈ আহিব দীঘলতি বৰবৰুৱা নৃত্য আপোনালোকে উপভোগ কৰিবলৈ পালে দীঘলতি বৰবৰুৱা বাইদেউ ভাগৰ এতিয়া আমি আমাৰ বিচাৰকক তেওঁ প্ৰশ্ন সুধিবলৈ অনুৰোধ জনোৱা হৈছে সুন্দৰ দীঘলতি সুন্দৰ হৈছে তোমাৰ বিহু নৃত্য প্ৰথমে তুমি এটা কথা মোক কোৱাচোন এতিয়া বাৰু তুমি যে হাততি এখন বান্ধি আনিছা তাৰ ভিতৰত কি আছে বাৰু তামোল পাণ আৰু কটাৰী মেম সুন্দৰ উত্তৰ সেই তামোল পাণটো কাৰ বাবে আনিছা চেনাইৰ বাবে ধন্যবাদ ঠিক আছে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো এতিয়া আমাৰ মঞ্চলৈ আহিব ৰিমজিম বিহু পৰিৱেশন কৰা ৰিমজিমক প্ৰশ্ন সুধিবলৈ আমাৰ বিচাৰক মহোদয়াক অনুৰোধ জনোৱা হৈছে ৰিমজিম সুন্দৰ নৃত্য ভাল লাগিলে তোমাৰ নৃত্য পৰিৱেশন কৰি তোমাৰ উজ্জ্বল ভৱিষ্যত আছে আৰু সুন্দৰকৈ বিহু নৃত্য আখৰা কৰি যাবা ভাল হৈছে তোমাৰ বিহু নৃত্য নাচখনি মই চালো খালি মাজে মাজে দুই এটা সৰু সুৰা খুটি নাটি থাকিবই আৰু কাৰণ এতিয়া ইমান দেৰি তুমি খোপাইছা গানটো গাওঁতে অকণমান সেইবিলাক অকণমান যদি অখৰা কৰা তোমাৰ আৰু বিহু নৃত্য আৰু সুন্দৰ হ'ব ঠিক আছে এতিয়া মই প্ৰশ্ন উত্তৰ শিতানলৈ যাওঁ প্ৰথম তুমি কোৱাচোন বাৰু খেতিত ব্যৱহাৰ কৰা তিনিবিধ সঁজুলিৰ নাম কোৱা Sorry, ma'am. I don't know. আপুনি অকণমান ৰ'বচোন খেতিত ব্যৱহাৰ কৰা সঁজুলিৰ নাম নাজানা দ্বিতীয় প্ৰশ্নটো সুধিবলৈ বিচাৰক বাইদেউক আমি অনুৰোধ জনাইছো গগনা কি বাঁহৰে বনোৱা হয় বাৰু Sorry, ma'am. আমাৰ তৃতীয় প্ৰশ্নটো সুধিবলৈ আমাৰ মহোদয়া বাইদেউক অনুৰোধ জনাইছো একদম এটা তোমাক সাধাৰণ কথা সুধিছো দেই আমি যে বিহুত কি বস্তু খাওঁ বাৰু Pasta and noodles. তোমাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ ভুল হ'ল কেনে ভুল হ'ব শুদ্ধ হৈছে ৰ'বচোন আপুনি হেৰিহে পৰিছে বিচাৰকখনত মইহে বহি আছো মইহে জানিম আপুনি অকণমান আঁতৰি দিয়কচোন আপোনাৰ কাৰণে বহুত প্ৰব্লেম ঘোষ খুৱাই যে বিহুৱতী হৈছে ক'ব লাগে নেকি শুদ্ধ উত্তৰ সেইটো ঠিক আছে ৰিমজিম তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আৰু নেক্সট প্ৰতিযোগী কোন আছে মাতি দিয়ক ইয়াৰ পাছৰ প্ৰতিযোগী উকণিলতা বাইদেউ কৰিবলৈ পালে উকণিলতা বেজবৰুৱা বিহু নৃত্য এতিয়া আমি পোনপ্ৰথমবাৰৰ বাবে প্ৰশ্ন সুধিবলৈ তেওঁক অনুৰোধ জনাইছো আমাৰ বিচাৰক বাইদেউ উকণিলতা মই তোমাৰ নৃত্য চাই বহুত ভাল লাগিলে বহুত সুন্দৰ নৃত্য উপভোগ কৰিছা মনত পৰি গ'ল সেই মই 2012 চনত বিহুৱতী হোৱা দিনৰ কথাটো কিন্তু তোমাক মই এটা সাধাৰণ প্ৰশ্ন সুধিছো তুমি উত্তৰটো দিবা বুলি মই আশা কৰিলো উকণিলতা তোমালোকৰ দলটোত যে 3টা পেপা কেলে বজাবলগীয়া হ'ল মই সেই কথাটো বুজি পোৱা নাই বাইদেউ মোৰ এটা প্ৰশ্ন আছিলে দেই আপুনি যে ক'লে পেপাটো কথা আপুনি জানেন নাই 3টা পেপা কেতিয়া বজায় সেইটো মই নাজানো বাবা নাজানে ভাল হৈছে পইচা দি পেলাই হেৰি দিয়া হয় এয়া উঠি গৈছে মোৰ চাইডে আপোনালোকে দেখিবলৈ পাৰে ৰাইজ একো নজনাকে বিচাৰকৈ আসনত বহিবলৈ আহিছে তেওঁ এতিয়া আপোনালোকে বিচাৰ কৰক তেওঁ কি কৰা যাব আৰু কোন প্ৰথম কোন দ্বিতীয় হ'ব যিবোৰ প্ৰশ্ন সুধিছে ৰিমজিম বোলাজনীক তেওঁ 3টা প্ৰশ্ন সুধিছে তাৰ পাছতে আকৌ তেওঁ এইগৰাকী আমাৰ বাইদেউ সুধিলে কি পেপাৰ 3টা কেলে ব্যৱহাৰ কৰিছে এতিয়া আপোনালোকে বিচাৰ কৰকচোন এনেকুৱা জাজক আজিকালি বিহু মঞ্চত বহুৱাই পেলাই বিহু মঞ্চবিলাকত প্ৰতিযোগিতাবিলাকৰ নাম নাইকিয়া কৰি পেলাইছে আপোনালোকে এতিয়া বিচাৰ কৰক এই বাইদেউৰ ওপৰত মোৰ ক'বলগীয়া একো নাই এটা কথা আপোনালোকে মোক যদি লাজ দিম বুলি ভাবিছা কিন্তু মই লাজ পোৱা নাই কাৰণ যেতিয়া বিহুৱতী এজনী নাই চাগে 3টা পেপা নবজালেও হয় 3টা পেপা বজাই পেলাই পৰিৱেশটো বিশৃংখল হোৱাতকে এটা পেপা বজাই সুন্দৰকৈ বিহুৱতীজনী ডেন্স উপভোগ কৰিব পাৰে আৰু এতিয়া বিহুৱতীজনীয়ে পেপাটো ধুনীয়াকৈ শব্দটোও শুনিবলৈ পায় নাচিবলৈও সহজ হয় এতিয়া উকণিলতা বাইদেউৰ ক্ষেত্ৰতে উকণিলতা বোলা ছোৱালীজনীৰ ক্ষেত্ৰৰ কথাই কৈছো মই তেখেতে এতিয়া পেপা 3টা একেলগে বজাৰ কাৰণে নাচত কিমানখিনি বিসংগতি দেখিবলৈ পোৱা গৈছে আৰু সেই কথাটোৰ বাবেহে মই সুধিলো কাৰণ তেখেতলোকে নাজানিবও পাৰে কাৰণ হয় আমি এটা কথা কৈছো দেই ইমান সীমিত জ্ঞান লৈ এনেকে জাজ বহিবলৈ আহিব নালাগে সত্য কথা সীমিত চিন্তাধাৰা লৈ পেলাই এটা সীমিতৰ মানে জ্ঞান লৈ পেলাই আজিকালি বিচাৰকৰ আসনত বহিবলৈ দেখা যায় আপোনালোকে মন কৰকচোন যেতিয়া এগৰাকী প্ৰতিযোগী বিহু মঞ্চত যেতিয়া বিহু নৃত্য পৰিৱেশন কৰিবলৈ আহে তেওঁ অনুশীলন কৰিবলৈ আহে যিটো 3টা পেপা লৈ তেওঁ ইয়াত পৰিৱেশন কৰিবলৈ আহিছে নৃত্য তেওঁ কোনো ধৰণৰ আখৰা নকৰাকৈ অহা নাই
আৰু দ্বিতীয়তে হ'ল কি আজিকালিহে চাউণ্ড ছিষ্টেমৰ ব্যৱস্থা কৰা হৈছে আগৰ যুগত চাউণ্ড ছিষ্টেমৰ ব্যৱস্থা নাছিলে সেয়ে 3টা পেঁপা বজালেও নাচনীয়ে ভালদৰে নাচিব পাৰিছিলে কিন্তু এনেকুৱা ধৰক ক্ষুদ্ৰ জ্ঞান লৈ পেলাই বিচাৰকৰ এখনত বহি পেলাই যিবিলাক বিচাৰকে মন্তব্য প্ৰদান কৰি পেলাই পইচা ঘুচ লৈ ফাৰ্ষ্ট ছেকেণ্ড দিয়া যিটো প্ৰথা চলিছে তাৰ বাবেহে আজিকালি বিহু গৈ ক'ৰবাৰ পাইছেগৈ বেয়া নাপাব কোৱাৰ কাৰণে এনেকুৱা জাজক আপোনালোকে কি কৰিব লাগে কি কৰিব নালাগে আপোনালোকে জানে আৰু আজি বাইদেউ যিটো ৰিজাল্ট দিব আপোনালোকে অকণি পিছত গম পাব সেই ৰিজাল্ট আপোনালোকে সন্তুষ্ট হয়নে নহয় তাকো জনাব তাৰে আশা কৰিছোঁ আৰু 15 মিনিটৰ পাছত আমাৰ ৰিজাল্টটো আপোনালোকে পাব মই অপেক্ষা কৰক মই ৰিজাল্ট ছিটখন বনাই দিছোঁ দেই আপোনালোক কোনো নাহিব দেই ঐ কি হ'ল তই মানুহ পাগল মোক কেলে লাজ দিলি মোৰ গোটেই মান সন্মান চব গ'ল গম পালে তেনেকুৱা সেইটো মোৰ চাই কিবা দিয়ে কত মোৰ চাই 3টা প্ৰশ্ন দিছ আৰু তাই ইংলিছ মিডিয়ামত অসমীয়া বুজি নাপায় গম পাওঁ নে দেখিছোঁ নহয় এতিয়া খেতিক ব্যৱহাৰ কৰা সঁজুলি তিনিবিধৰ নাম কৰিব নাই আই ডোণ্ট ন কি জানো নে মই তহঁতৰ জানি শুনি পেলাই আকৌ হেৰি কৰিছা তই নাজানো দেখোন সেয়া কি খেতিত বোলে ব্যৱহাৰ কৰা কি সঁজুলি নাজানো আই ডোণ্ট ন তাৰপিছত তই বোলে নাজানো আৰু ময়ো নাজানো আকৌ হেৰি নহয় প্ৰথম নাম চালি কিবা দিবি আকৌ প্ৰথমতে হেৰি লিখি নালাগে তই লিখিব নালাগে যদি মই তোক পুৰস্কাৰ দিওঁ সন্মানটো ঘূৰাই দিব পাৰিম তই দিছা তাৰপৰা কবি শুন উকলিতে বা মই পইচাটো খাই থৈছোঁ সেইকাৰণে মই সেইটো ৰিমজিমক সেই থাৰ্ডতে ভৰাইছোঁ হ'ব দে 6,000 হ'ব মই শিকাই কৰিবলৈ 2,000 আমাক সেইটো বিহু নচুৱাইছে নহয় তাকে 5,000 আজি আমাৰ ইনকম ভাল এতিয়া সেইটো সন্মানটো ঘূৰাই দিম ৰ মই যদি সন্মানক কেনেবাকৈ ঘূৰাই নাপায় নহয় আকৌ গোটেই সাজটা পঢ়িম আকৌ মই ওলাই যাম এতিয়া শু এখন লৈ যা ৰিজাল্ট ছিটখন লৈ যা এখন তই চিঞৰিবিগৈ তোৰ মাতি দিম নহয় মই হ'ব ৰ আৰু এখন গামোচা পিন্ধাব লাগিব নি আহো নালাগে পিন্ধাব ব'ল আহি আজি আমি অন্তিম ক্ষণত উপস্থিত হৈছোহি আজি আমাৰ ইয়াত যিখিনি প্ৰতিযোগিতা আপোনালোকে উপভোগ কৰিলে তাত বহুতৰে ভুল ভ্ৰান্তি হৈছিলে আৰু ধৰক আমি যিগৰাকী জাজক মাতি অনা হৈছিলে তেওঁ বহুত শিক্ষিত অৰ্থাৎ বহুত জ্ঞান থকা মহিলা হয় কাৰণ তেওঁ 2012 চনতে তেওঁ লতাশিলৰ সম্ৰাজ্ঞী হৈছিলে বিহু আৰু তাৰপাছত বহুত সম্ৰাজ্ঞী বিহুৱতী তেনেকুৱা কিবা কিবি হৈছিলে অৰ্থাৎ কি হয় যেতিয়া এটা কুৱেশ্যন পটককৈ সুধি দিয়া যায় তেতিয়া চবৰে হয়তো তেনেকুৱা হয় আৰু বাইদেউটো নাজানে কাৰণেই নাজানো বুলি ক'লে অৰ্থাৎ তেওঁ উদ্দেশ্য সেইটো নাছিলে সেই সময়ত তেওঁ যিহেতু বিচাৰকত মানে মন দি আছিলে সেয়েহে তেওঁ পটককৈ উত্তৰ দিব নোৱাৰিলে তাৰ বাবে বাইদেৱে পিছত কৈছে আৰু তেওঁ সেই যিজনে সুধিছিলে তেওঁক মাতি নি পেলাই 3টা পেপাৰ নামো অলৰেডি ক'লে আমাৰ সময় নাটনি হোৱাৰ কাৰণে এনেকৈ ধৰক কথা বতৰা চলিব নোৱাৰিলে আমাৰ যিখন কমিটিয়ে সদায় অভিজ্ঞ লোকসকলেহে মানে মাতি আনে আৰু এতিয়া পলম নকৰি আজি আমি বাইদেউক পুনৰবাৰ আমাৰ মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু তেওঁ আমাক আজি হৈ যোৱা প্ৰতিযোগিতাখনৰ ফলাফলসমূহ তেওঁ মুখেৰে ঘোষণা কৰিব এয়া মঞ্চত আমাৰ চুনচুনি ভৰদ্বাজ নমস্কাৰ সকলোকে আপোনালোকৰ আগত আপোনালোকে সকলোৱে ভাবি আছে আজি কোন প্ৰথম হ'ম কোন দ্বিতীয় হ'ম ন সকলোৰে ভুল ভ্ৰান্তি থাকে ভুল ভ্ৰান্তিৰ মাজৰ পৰা মই খুটি নাতিবিলাক বিচাৰি পেলাই তিনিগৰাকী নাচনীক মই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ৰূপে বিবেচিত কৰিছোঁ আৰু আপোনালোক কোনেও যাতে বেয়া নাপায় সকলোৰে সুন্দৰ হৈছে সকলোৰে বিহু নৃত্য অতি মনোৰম এটা বহি নাথাকিবা বাইদেউৰ কাৰণে চালে চকুৰোৱা হৈছে বিহুবোৰ গোটেই একদম গা উঠি মোৰ 7খন 8খন লাগি গৈছে ইমানেই সুন্দৰ তোমালোকে বিহু নাচিছা নহয় তাৰ মাজৰ পৰা এতিয়া মই 3জনী কেনেকৈ বাছি উলিয়াইছোঁ সেয়া একমাত্ৰ অকণমানি সৰু সুৰা ভুলবিলাকেহে গম পাইছে আৰু এয়া মই প্ৰথম আপোনালোকৰ আগত জনাব বিচাৰিছোঁ আজি এই বিহু সন্মিলনৰ প্ৰথম বৰ বিহুৱতী পুৰস্কাৰ লাভ কৰিছে উকনিলতা বেজবৰুৱা এটা হাতী বজাই দিয়ক আৰু দ্বিতীয়টো পুৰস্কাৰ লাভ কৰিছে থুপুকি ভৰদ্বাজ আৰু দ্বিতীয়টো অন্তিমগৰাকী হৈছে সকলোৱে ভাবি আছে চাগে কোন হৈছে কোন নাই হোৱা হয়নে সকলোৰে মনত কিবা কিবি মানে ভয় ভাৱ এটা জাগি আছে আৰু তৃতীয়গৰাকী আমাৰ আজিৰ বিহুৱতী হৈছে ৰিমজিম বৰুৱা ধন্যবাদ সকলোৱে ৰাতি বিহু সন্মিলন চাবলৈ আহিব আৰু আমাৰ মাজৰ জনপ্ৰিয় কণ্ঠশিল্পী আপোনালোকে দেখিবলৈ পাব প্ৰিয়ংকা ভালে আহি আছে চ' সকলোকে অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে অনুৰোধ জনালোঁ ধন্যবাদ সকলোকে আকৌ ৰাতিপুৱা নিশ্চয় লগ পাম বাই আজি সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ মঞ্চৰ খনকনি তুলিবলৈ আহি আছে
মিনতি খুইদেউ কমেডি ভিডিঅ' আৰু লগতে আহি আছে প্ৰিয়ংকা ভৰালী গীতানুষ্ঠান সকলোকে তাত লগ পাম এতিয়ালৈ শুভ আবেলি।